উদ্যোগ স্থাপনৰ নামত দক্ষিণ কামৰূপৰ বৃহৎ কৃষিভূমিৰ লগতে জলাশয়সমূহ পুতিবলৈ আছে, যাৰ ফলত এয়াৰপোৰ্ট এতিয়া বৰ্তমান পানীত কৃত্ৰিম বানৰ কবলত। এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ ল'ব? চাওক, মানুহৰ কৃষিভূমি মানুহে এপ্লাই কৰে উদ্যোগিক ভূমিৰ কাৰণে। এতিয়া ৰাইজক যদি আমি মাটিৰ ৰিক্লাছিফিকেশ্যন কৰিব নিদিওঁ তেতিয়াও মানুহে বেয়া পায়। গতিকে গোটেই কথাখিনি স্থানীয় ৰাইজে মিটিং কৰি আমাক যদি এনেকুৱা পৰামৰ্শ দিয়ে যে এইটো জেগাত আপোনালোকে লেণ্ড ৰিক্লাছিফিকেশ্যন নকৰিব, তেতিয়া আমি নকৰোঁ। কিন্তু সাধাৰণতে জলাশয়সমূহ সেইটোৱেই যে চৰকাৰী জলাশয়টো পুতিব নোৱাৰে, কিন্তু যি মানুহৰ ম্যাদী পট্টাৰ জলাশয় তাক মানুহে পুতে। এতিয়া ম্যাদী পট্টাৰ মাটিত চৰকাৰে হস্তক্ষেপো কৰিব নোৱাৰে, কিন্তু যদি পঞ্চায়তৰ মানুহে মিটিং কৰি আমাক কয় যে এইটো ৱেটলেণ্ড কৰি দিয়ক বা এইটো নন ইণ্ডাষ্ট্ৰিয়েল লেণ্ড কৰি দিয়ক, তেতিয়া আমি কৰিব পাৰিম। গতিকে আপোনালোকে ৰাইজৰ সচেতনতা বৃদ্ধি কৰি ৰাইজৰ পৰা স্মাৰক পত্ৰ দিলে মই নন ইণ্ডাষ্ট্ৰিয়েল লেণ্ড কৰি দিব পাৰিম। চাওক, এয়াৰপোৰ্টত যিখিনি পানী হৈছে সেইখিনি আমি কালপনি দি পানীখিনি ওলাই লৈ যোৱাৰ এটা ব্যৱস্থা কৰিছোঁ, আৰু এয়াৰপোৰ্টখন বাৰু আমি বচাই ল'ম, কিন্তু বাকীও ৰাইজৰ ক্ষতি হৈছে। গতিকে ৰাইজে অলপ মিটিং এখন কৰি সুস্থিৰ সিদ্ধান্ত লৈ আমাক যদি কয় যে ইয়াৰ এগ্ৰিকালচাৰ লেণ্ড একেবাৰে ট্ৰান্সফাৰ কৰিব নালাগে ইণ্ডাষ্ট্ৰিয়েললৈকে, আমি বন্ধ কৰি দিব পাৰিম। গতিকে অলপ ৰাইজে সচেতনতা সৃষ্টি কৰি ৰাইজে মোক ক'লে হ'ল, কিন্তু মই নিজে কৰিলে আকৌ দুই এজন ৰাইজে মোক বেয়া পাব, সেইটো কাৰণে। অসমৰ যিটো বানপানী সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো অসম চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে, সমস্যা ঘোষণা কৰিতো লাভ নাই, ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব। সমস্যা ঘোষণা কৰিলে মই কি পাম তাৰ পৰা? খালি এটা বাৰে বাৰে যেতিয়া ফৰেনৰ পৰা মানুহ আহিব কম্পিউটাৰ মাৰিব দেখিব এইটো ৰাষ্ট্ৰীয় সমস্যা, কোনো অসমত নাহা হ'ব। সমস্যা বুলি ক'লেতো নাহিব মানুহ, সমাধান বুলি ক'লেহে আহিব। গতিকে আমাৰ চকুটো আছে কেনেকৈ বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পাৰোঁ। আজি আপোনালোকে চাওক যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আপোনালোকে পলাশবাৰীতে চাওক, এই গোটেই মথাউৰিৰ ছাইডত ক'তো পানী তেনেকৈ উঠা নাই। সমস্যাটো ৰিভাৰ ছাইডত হৈ আছে, য'ত মথাউৰিৰ নদীৰ ফালে মানুহ আছে। এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি ভাঙিছিল, এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে। গতিকে লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছোঁ। আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰোঁ। সেইকাৰণে এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে, বেকীৰ ওপৰত মথাউৰি বনাব, বুঢ়ীদিহিঙৰ ওপৰত মথাউৰি বনাব। ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম য'ত য'ত মথাউৰি বনাব। সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই, মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰি আছোঁ। হৰাইজন আৰ্টিষ্ট নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা, চিনেমা ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ, তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024, সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।